সিরিয়াস কথা এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কওঁতে কওঁতে এনে এটা কথা ক'লে যি কথাটো আজি শুনাৰ পাছত আমাৰ কিছু কথা মনলৈ আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ এই খোকোজাবিলাক দূৰ কৰাৰ কাৰণে অনুৰোধ কৰিছে। তেওঁ যোৱাকালি ক'লে যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি SIT গঠন কৰিছিল সেই SITৰ ৰাজহুৱা কৰাৰ কাৰণে তাৰিখটো তেওঁ দিছিল 10 ছেপ্টেম্বৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমিও তেওঁৰ SITৰ অনুসন্ধানত যাতে কোনো ব্যাঘাত নহয় তাৰ কাৰণে আমি কোনো ধৰণৰ আইনৰো আশ্ৰয় লোৱা নাই। আমি কোৰ্টলৈও যোৱা নাই। ষ্টে অৰ্ডাৰ দিলে বা তেওঁ আমি কোৰ্টত কেছটো যদি আমাৰ ৰেজিষ্টাৰ হয় তাৰপিছতো কৈ দিব যে এইটো ছাবজুডিচ। গতিকে কোনো ধৰণৰ আমি হস্তক্ষেপ নকৰিলোঁ যাতে মুখ্যমন্ত্ৰীয়ে যিটো SIT কৰিছে সেইটো যাতে ভালকৈ বিনা হস্তক্ষেপত কৰিব পাৰে আৰু 10 ছেপ্টেম্বৰত এইটো ৰাইজৰ বাবে ৰাজহুৱা কৰে। 10 ছেপ্টেম্বৰত আমি ৰখি থাকিলোঁ। 10 ছেপ্টেম্বৰত নিদিলে, অক্টোবৰত নিদিলে, নৱেম্বৰত নিদিলে, ডিচেম্বৰত নিদিলে, জানুৱাৰীত নিদিলে। ছমাহ যোৱাৰ পাছত যোৱাকালি ক'লে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ কাৰণ যে জুবিন গাৰ্গ ডাঙৰীয়া সেই সময়ত মৃত্যু হ'ল। কথাটোতো বৰ বিষম কথা। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত আছে, সুশৰীৰে অসমত ঘূৰি ফুৰিছে। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া আছে। 10 ছেপ্টেম্বৰ তাৰিখে তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? তেওঁ 10 ছেপ্টেম্বৰ তাৰিখে মই বাৰে বাৰে কৈ আছো তেওঁ এই অনুসন্ধানৰ ৰিপৰ্টটো SITৰ ঘোষণা নকৰাৰ মূল কাৰণ হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ দৰ্শাইছে। জুবিন গাৰ্গ ঢুকাইছে 19 তাৰিখ আৰু তেওঁ দিয়া কথা আছিল 10 তাৰিখ। 10 তাৰিখটো আগত আহে নে 19 তাৰিখটো আগত আহে? তেওঁ 10 তাৰিখে কেনেকৈ জানিলে 19 তাৰিখে জুবিন গাৰ্গক হত্যা কৰা হ'ব? জুবিন গাৰ্গটো স্বাভাৱিকভাৱে মৰা নাই, নেচাৰেল ডেথটো নহয়, আননেচাৰেল ডেথ। হত্যা কৰিছে। গতিকে এই হত্যাটো আকৌ আপোনাৰ SIT এটা বেলেগে দিব লাগে যে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰটো কেনেকৈ জানিলে যে 19 তাৰিখে তেওঁ মৰিব। সেই কথাটোহে মই আজি আপোনালোকক যোগেদি যাতে ডাইলুট নহয়, যাতে মিক্স হৈ বেলেগ কথা নহয়, তেতিয়া মই সেই কথাটোকে আজি বেছি গুৰুত্ব দিব বিচাৰিছোঁ। আপুনি কি কৈছে এইটো আপোনাৰ কথা, মোৰ কথাটোতো মই ক'লোৱেই। মোৰ স্পষ্ট কথা যে 10 ছেপ্টেম্বৰত তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব। গতিকে আপুনি যিটো কৈছে সেইটো কথা মানুহৰ মনলৈ অহাটো স্বাভাৱিক। তেওঁহে কৈছে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ জুবিন গাৰ্গৰ ঘটনাটোৰ কাৰণে। জুবিন গাৰ্গৰ কোনো ঘটনাই হোৱা নাই তেতিয়া, কিহৰ কাৰণে তেওঁ দিয়া নাই? তেতিয়া তেওঁ জানিছিল 19 তাৰিখে ঘটনা এটা হ'ব বুলি। কি জানিছিল সেই কথাখিনি ৰাইজে জনাটো প্ৰয়োজন আছে। সেইটোৱে আজিৰ তাৰিখত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। SITত দিছিলোঁ সেইখিনি কথাই ক'ব লগা হৈছে, কিন্তু আজি সম্পূৰ্ণ নহ'ল। আৰু এদিন হয়তো মই আহিব লাগিব। তেওঁলোকে নেক্সট এতিয়া ডেটটো হয় সুবিধামতে তেওঁলোকে মোক জনাব। মই আকৌ এদিন আহিব লাগিব তেতিয়া। নহয়, কাইলৈ নহয়, ডেটটো দিয়া নাই এতিয়ালৈকে তাৰিখটো। নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব, সেইমতে মই আহিব লাগিব। ছিংগাপুৰৰ কোৰ্টতো ইতিমধ্যে গোটেই বিচাৰপতিটো চলি আছে, কেনেধৰণৰ খবৰ আপুনি লাভ কৰি আছে যিহেতু দুজনকৈ কৈছে? নহয়, তেনেকৈতো একো খবৰ নিদিয়ে। তেওঁলোকে দেখিছেহে, সাক্ষ্য গ্ৰহণ কৰিছে, তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে। গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব আৰু তাৰ পৰা তেওঁলোকে জনাব। আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে। গতিকে যোৱা 14 জানুৱাৰীত 3 আৰু 4 ফেব্ৰুৱাৰীত তিনিওদিনে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল। গতিকে এতিয়া ভাৰ্ডিক্টটো যেতিয়া ওলাব সেইখিনিয়ে ক'ব পাৰিব। যিটো ছিংগাপুৰত যিটো সাক্ষ্য প্ৰদান কৰিছিলে প্ৰবাসী অসমীয়াসকলে, তাৰ বিপৰীতে ইহঁতৰ যিগৰাকী কেপ্টেইন আছিলে তেওঁৰ ভাষ্যটো অলপ বেলেগ দেখিছে। তেওঁ প্ৰবাসী অসমীয়াই কৈছিলে যে জুবিন গাৰ্গে সুস্থভাৱে গৈছিলে আৰু ইহঁতৰ কেপ্টেইনগৰাকীয়ে কৈছে যে তেওঁ দুজন লোকে ধৰি নিছিলে, সুস্থ অৱস্থাত আছিলে, এনেকুৱা ধৰণৰ কথা কৈছে। গোটেই কথাখিনি বিসংগতি। প্ৰবাসী অসমীয়া কেইজনে কিয় সত্য কথাটো কোৱা নাই?
সেইটোৱেতো ডাঙৰ কথা। অসমীয়া যিখিনি তেওঁলোক আছিলে তাতে, তেওঁলোকে কথাখিনি শুদ্ধকৈ কৈ দিলে কথাটো চাগে ইমান মেৰ পেচ নহ'লেহেঁতেন। সেইকাৰণে কৈছোঁ, সকলোৱে আমাৰ চকুত ইয়তত থকা এই ঘটনাটো তেওঁলোকৰ সন্মুখতে মানে সংঘটিত হৈছে। গতিকে আমাৰ চকুত সকলো দোষী এতিয়া ইয়তখনত থকা। সেইখিনি বিচাৰৰ আওতালে আহিব তেওঁলোকে। এতিয়া ছাব জুডিচ মেটাৰ এটাত মই তাততো তেনেকৈ কমেণ্ট কৰিব নোৱাৰোঁ। গতিকে এই কথাবোৰৰ যেতিয়া বিসংগতি হৈছে, নিশ্চয় তাত কিবা এটা লুকাই আছে। গতিকে সেই কথাখিনিয়ে উন্মুক্ত হওক বিচাৰৰ প্ৰক্ৰিয়াৰ যোগেদি। আৰু যি প্ৰকৃত দোষীয়ে মানে সদায় মই কৈ আহিছোঁ, উচিত শাস্তি, উচিত মানে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। আৰু জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল, সেয়া নিশ্চয় অসুৰে হ'ব, এইবোৰ অসুৰৰ দানৱে হ'ব। এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই আচলতে এনেকুৱা মানুহ। অসমত যিহেতু বিচাৰ প্ৰক্ৰিয়াটো চলি আছে, ডে টু ডে যিটো বিচাৰ প্ৰক্ৰিয়া চলাৰ কাৰণে বাৰে বাৰে দাবী কৰা হৈছিলে, চৰকাৰৰ পক্ষৰ পৰা কিবা ব্যৱস্থা কৰিছে নেকি বা কথা পাতিছিলে? মই নাজানো নহয়, সেয়া আপোনালোকে যিখিনি জানে ময়ো সিমানখিনিয়ে জানো। মোক একো বেলেগকেতো জনোৱা নাই। গতিকে যিখিনি হৈ আছে সেইখিনি আপোনালোকে সকলোৱে দেখিছে, ময়ো সিমানখিনিয়ে জানো। তাতকৈ বেছি মই একো নাজানো। SITত দিছিলোঁ, সেইখিনি কথাই ক'ব লগা হৈছে। কিন্তু আজি সম্পূৰ্ণ নহ'ল, আৰু এদিন হয়তো মই আহিব লাগিব। তেওঁলোকে নেক্সট এতিয়া ডেটটো হয় সুবিধামতে তেওঁলোকে মোক জনাব, মই আকৌ এদিন আহিব লাগিব। তেতিয়া নহয়, কাইলৈ নহয়, ডেটটো দিয়া নাই এতিয়ালৈকে তাৰিখটো। নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব, সেইমতে মই আহিব লাগিব। ছিংগাপুৰৰ কোৰ্টতো ইতিমধ্যে গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলি আছে, কেনেধৰণৰ খবৰ আপুনি লাভ কৰি আছে যিহেতু দুজনকৈ কৈছে? নহয়, তেনেকৈতো একো খবৰ নিদিয়ে। তেওঁলোকে দেখিছেহে, সাক্ষ্য গ্ৰহণ কৰিছে, তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে। গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব, আৰু তাৰ পৰা তেওঁলোকে জনাব। আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে। গতিকে যোৱা 14 জানুৱাৰীত, 3 আৰু 4 ফেব্ৰুৱাৰীত তিনিওদিনে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল। গতিকে